চাওক এই গৌৰৱ গগৈৰ নামটো কৰ্তন কৰাৰ বিষয়টো এনেকুৱা যে যিহেতু গৌৰৱ গগৈ আজিৰ ডেটত যদি আপুনি গোটেই বস্তুটো চায় গৌৰৱ গগৈ সাম পাৰ্ট অফ দি এফেকশ্যন আজি গৌৰৱ গগৈ পাকিস্তানৰ লগত জড়িত হৈ থকাৰ এটা সন্দেহ প্ৰকাশ কৰা হৈছে আৰু সেইকাৰণে এই যিখন কমিটিত যাবলগীয়া হৈছে তেনেকৈ যাতে যদি সন্দেহ থকা যায় তেনেকুৱা ব্যক্তিক নপঠিওৱাৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছে এইটো এটা উপযুক্ত সিদ্ধান্ত লৈছে বুলি মই ভাবিছোঁ আৰু তেওঁ নিজেও হ'লেও ক'ব লাগে যে এনেকুৱা ধৰণৰ এটা যেতিয়া কণ্ট্ৰভাৰ্চিয়েল ছিষ্টেমত তেওঁ সোমাই আছে তেতিয়াহ'লে তেওঁ নোযোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো যিটো ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে মই ভাবিছোঁ সেইটো এটা উপযুক্ত ব্যৱস্থা আৰু তেওঁ সেইটো নিজেও এইটো কথা ডিনাই কৰিব লাগে আৰু তেওঁ এইটো যোৱাৰ কাৰণে ব্যৱস্থা ল'ব নালাগে চাওক সেইবোৰ কথা গৌৰৱ গগৈ ক'ব 14টা সমষ্টি কিন্তু গৌৰৱ গগৈক যেনেকৈ আজি প্ৰমাণ দিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয় ছেপ্টেম্বৰত তেনেকৈ যদি কিবা প্ৰমাণ আছে তেনেহ'লে গৌৰৱ গগৈ প্ৰমাণটো দিয়ক কোনোবা এটা তাৰিখ কওক যে অহা 7 তাৰিখৰ দিনা মই মুখ্যমন্ত্ৰী 14টা মালিক বুলি যদি ক'ব খুজিছে এতিয়া মই আপোনাক কৈছোঁ যে এই 14টাৰ যদি মালিক মাননীয় মুখ্যমন্ত্ৰী হৈছে বুলি তেওঁ কৈছে যি নহওক তেওঁ পুত্ৰ বুলি কৈছে যি কয় আমব্ৰেলা এটা একে বুলিয়ে ক'ব খুজিছেতো সেই কথাটো তেওঁ আগতে প্ৰমাণ কৰি দি দিয়ক কাগজখন দি দিয়ক যে এইখিনি কাগজ এইখিনি জড়িত আছে আমাৰ যেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তেওঁৰ বিষয়টো লৈ এতিয়া তেওঁ ডাইভাৰ্ট কৰিবৰ কাৰণে এইখিনি কথা কৈছে তেওঁ এটা লাইন কৈ দিয়ক না আজিও অনুৰোধ কৰিছোঁ এটা লাইন কৈ দিয়ক যে তেওঁ পাকিস্তানলৈ যোৱা নাই বা পাকিস্তানৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই তেওঁ ল'ৰা ছোৱালী দুটা ভাৰতীয় নাগৰিক হয় ইত্যাদি এই যিকেইটা কথা 3টা কথা কৈছে মুখ্যমন্ত্ৰী মহোদয় মই ভাবিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাখিনি কৈ দিলে সকলোখিনি কথা দুধকা দুধ পানীকে পানী হৈ যাব আৰু এতিয়া যে তেওঁ বিদেশলৈ যিটো ভ্ৰমণত যোৱা কথা আছিলে পাৰ্লিয়ামেণ্টত MP যোৱা কথা আছিলে তাত তেখেতৰ নামটো চৰকাৰৰ ফালৰ পৰা যে নিষেধাজ্ঞা কৰা হৈছে তাতে বহুতখিনি কথা প্ৰশ্নৰ উত্তৰ ওলাই গৈছে আপোনালোকে নিশ্চয় ভালকৈ ধৰা পৰিছে হয় চক সেই গোটেই কথাবিলাক লাহে লাহে মানুহজনৰ লে চেই হ'বলৈ আৰম্ভ কৰিছে আৰু এইবিলাক কথাই আল্টিমেটলি তেওঁ নীৰৱতা অৱলম্বন কৰিছে পাকিস্তানৰ বিষয়টো লৈ যিমানেই নীৰৱতা অৱলম্বন নকৰক লাহে লাহে এই গোটেই কথাটো গুমৰ ফাঁক হৈ গৈ আছে অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলিয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650 59565 নম্বৰত